বিচাৰক সন্মিলনৰ অন্যতম আহ্বায়ক আমি অকিঞ্চন সৌৰভ কুমাৰ শইকীয়াই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। বিচাৰক সন্মিলনৰ দুটিমান নিয়মৰ সম্পৰ্কে আপোনালোকক অৱগত কৰি দিব বিচাৰিছোঁ। মই আপোনালোকলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকৰ ফাইলটোত এনেকুৱা এখন আপোনালোকৰ প্ৰত্যেকৰে বহী আপোনালোকে লাভ কৰিছে, এবাৰ আপোনালোকে সকলোৱে চাওক। এই বহীখনত আপোনালোকৰ নাম ঠিকনা আৰু আপোনালোকৰ ভাম্যভাষ নম্বৰ আপোনালোকে লিপিবদ্ধ কৰিব। এই বিচাৰক সন্মিলনখনৰ মূল উদ্দেশ্য হ'ল ইয়াত চাৰিভাগিকৈ ভাওনা পৰিৱেশিত হ'ব, আপোনালোকে সকলোৱে জানে। আৰু ইয়াৰ পিছতে আমাৰ সন্মিলনৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীদেৱে বক্তব্য ৰাখিব। বক্তব্যত তেখেতে উল্লেখ কৰিব। আপোনালোকে কৰিবলগীয়া কামখিনিৰ বিষয়েহে মই চমুকৈ আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। ইয়াৰ প্ৰতিটো পেজতে আপোনালোকে চাওক, প্ৰতিটো পৃষ্ঠাতে প্ৰথমভাগী ভাওনা আপোনালোকে আজি শ্ৰৱণ দৰ্শন কৰিব আৰু সেই ভাওনাভাগী সম্পৰ্কত আপোনালোকে ইয়াতে লিপিবদ্ধ কৰিব বিচাৰক আৰু সন্মানীয় পৰিচালকসকলে। ঠিক তেনেকৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ চাৰিওভাগী ভাওনা এই তিনিটা দিনত আপোনালোকে পৰ্যবেক্ষণ কৰিব আৰু পৰ্যবেক্ষণ কৰি তাৰ লিখিত ৰূপ আপোনালোকে ইয়াতে ৰাখিব। আৰু তাৰ পিছতে পঞ্চম পৃষ্ঠাত সদৌ অসম ভাওনা সন্মিলনৰ বিষয়ে আপোনালোকৰ মতামত আৰু দিহা পৰামৰ্শ লিপিবদ্ধ কৰিব। আৰু ষষ্ঠ পৃষ্ঠাত থকা প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তনৰ বিষয়ত আপোনালোকৰ মন্তব্য আৰু ভৱিষ্যতৰ বাবে দিহা পৰামৰ্শ আপোনালোকে লিপিবদ্ধ কৰিব। আৰু আপোনালোকৰ ফাইলত থকা এই অকণমানি বহীখন আপোনালোকে যোৱাৰ আগত বিচাৰক সন্মিলনৰ আহ্বায়ক মণ্ডলীৰ হাতত আপোনালোকে দি যাব আৰু ইয়াৰ পৰাই সদৌ অসম ভাওনা সন্মিলনে ভৱিষ্যত কাৰ্যপন্থা নিৰূপণ কৰিব। আৰু এইখিনিয়ে বিচাৰক সন্মিলনৰ চমু নিয়ম। ইয়াৰ পাছতেই মই সন্মানীয় সঞ্চালক মহোদয়ক তেখেতৰ কাৰ্যসূচী আগুৱাই লৈ যাবৰ বাবে বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ। পূজ্যপাত শ্ৰী শ্ৰী অনাথী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, পূজ্যপাত ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, দুইজনা চৰণালৈ প্ৰণিপাত জনাইছোঁ। শ্ৰদ্ধাৰ উদ্বোধক ডাঙৰীয়া, যি উদ্দেশ্যলৈ আজি সন্মিলন আয়োজন কৰা হৈছে, ভাওনা সন্মিলনৰ বা ভাওনা প্ৰতিযোগিতাৰ আদৰণীয় বিচাৰকসকল, অন্যান্য আমন্ত্ৰিত অতিথি সুধীবৃন্দ, সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে এক অনন্য চিন্তা কৰিছে। এই অনন্য চিন্তা হ'ল ভাওনাত নৱপ্ৰজন্মৰ চৰিত্ৰ নিৰ্মাণৰ কাৰণে আমি কেনেধৰণেৰে তেওঁলোকক ভাওনাৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ। অনন্য চিন্তা। যিটো কলাৰ সাধনা, কলা সাধনা কৰা যায় জীৱনটো ৰসাল হ'বৰ কাৰণে। উপনিষদে কৈছে ৰসু বৈশ্য পৰম ব্ৰহ্ম ৰস স্বৰূপ। যাৰ জীৱনে একেবাৰে ৰস হেৰুৱাই পেলাই তেওঁ আত্মহত্যাৰ সিদ্ধান্ত লয়। জীয়াই থাকিবৰ কাৰণে জীৱনৰ কাৰণে ৰস অত্যন্ত প্ৰয়োজন। আৰু কলা হ'ল ৰসৰ সাধনা, সুন্দৰৰ সাধনা, চিৰ সুন্দৰৰ সাধনা। প্ৰখ্যাত ইতিহাসবিদ আৰ্নল্ড টইনবী লণ্ডনৰ, তেওঁ ২৬টা পৃথিৱীৰ সভ্যতাৰ উত্থান পতনৰ সম্পৰ্কে গৱেষণা কৰিছে ২৭ বছৰ। এটা কথা ঘোষণা কৰিছিল, এই সময়টো যিটো দ্য সুপ্ৰিমলি ডেঞ্জাৰাছ মমেণ্ট হিউমেন ৰেচ, পৃথিৱীৰ মানুহৰ কাৰণে এইটো অতি ভয়াৱহ মুহূৰ্ত।
এই সময়ত পৃথিৱীৰ মানুহক বচাই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছে। আজি মানুহ চন্দ্ৰলৈ গৈছে, আকাশ বিচৰণ কৰিছে, সাগৰৰ তললৈ গৈছে, পৰ্বত আৰোহণ কৰিছে, বহুত সুবিধা দিছে আমাৰ চায়েন্স এণ্ড টেকনলজি। কিন্তু এটা কথা প্ৰভু ঈশ্বৰে বিশেষভাৱে চিন্তা কৰিছে, এয়া হ'ল আমাৰ মাজত যিখিনি বিভেদ, ঈৰ্ষা অসূয়া, আনকি নিজৰ ঘৰৰ মানুহজনী আৰু মানুহজনৰ মাজত যিটো অমিল, যিটো বিভেদ আধুনিক জীৱনশৈলীৰে যিটো কৰিছে আমাক, তাৰ কিন্তু কোনো মেডিচাইনৰ কোৰ্চ নাই। বোলে মতা মাইকী আমাৰ এবছৰ মাত বোল নাই, এজন এনেকুৱা ডাক্তৰ নাই যে এটা কোৰ্চ দিব, এমাহ দিন খালে তেওঁলোকৰ মাত বোল হ'ব। সেইবোৰ ব্যৱস্থা নাই। নাইডাল গালি পইচি কৰিছে, কাটি পেলাই যোৰা লগাই দিব পাৰে, কিন্তু দুজন মানুহৰ অমিল মানুহৰ মন যোৰা লগাব নোৱাৰে বিজ্ঞানে। সেয়া মাত্ৰ আধ্যাত্মিকতা, ৰস সাধনা আৰু ঈশ্বৰ চিন্তাৰ বাদে বিকল্প নাই। আৰু সেইকাৰণে সমগ্ৰ বিশ্ব এটা বিপ্লৱ আৰম্ভ কৰিছে যে ইমাৰ্জেঞ্চি, স্পেচিয়েল ইমাৰ্জেঞ্চি, তাৰ ওপৰত বহুত গৱেষণা হৈছে। এতিয়া অত্যন্ত প্ৰয়োজন আধ্যাত্মিকতা, নহলে পৃথিৱীৰ মানুহে স্বাভাৱিকভাৱে মৃত্যু হবলৈ নাপায়, আত্মঘাতী হৈ মৰিব লাগিব, এটি নিশ্চিত। আৰু আত্মঘাতী মৃত্যু নহবৰ কাৰণে ধৰ্ম, কলা এইবিলাকক বিশেষ গুৰুত্ব দিছে। আধ্যাত্মিক সাধনাক গুৰুত্ব দিছে, সমাধিক সাধনা দিছে, গুৰুত্ব দিছে। সমাধিৰ মাধ্যমে ৰস অনুভৱ কৰে, সমৰ্পণৰ মাধ্যমে ৰস অনুভৱ কৰে, আৰু বিশেষ ৰস অনুভৱ কৰে কলাৰ মাধ্যমেৰে। এই কলাক আমি কেনেধৰণে জীৱনমুখী কৰি জীৱন ৰসাল কৰিব পাৰো, তাৰ বৌদ্ধিক চিন্তা আৰু সূক্ষ্ম চিন্তা কৰাটো বহুত প্ৰয়োজন। সেইটো নাই নৱ প্ৰজন্ম, আপোনালোকে দুখ নধৰিব, কথাখিনি এই কাৰণে কৈছো যে এই পৃথিৱীৰ মানুহক জীয়াই ৰাখিবৰ কাৰণে, নিজে জীয়াই থাকিবৰ কাৰণে এল্ডাছ হাক্সলি ব্ৰিটেইনৰ এজন বিশেষজ্ঞ, তেওঁ দাৰ্শনিক, তেওঁ চাইকেডেলিক মেডিচিন ব্যৱহাৰ কৰিছিল শান্তি নাই কাৰণে। যে কেনেকে জীয়াই থাকিম, আত্মহত্যা কৰিব লাগিব। তেওঁ নিজেই চাইকেডেলিক ড্ৰাগছ ব্যৱহাৰ কৰিছিলে, আৰু তেওঁ কিন্তু তেনেকেই এটা জোখত সংযত হৈ পেলাই বহু পিছত জীয়াই থাকিলে। পিছত আমেৰিকাই গৱেষণা কৰিলে যে চাইকেডেলিক ড্ৰাগছ খাই যদি ৰস পায়, সেইটো কিমান দিনৰ কাৰণে আমাৰ উপযুক্ত হ'ব। গৱেষণাত ক'লে সেইটো নহয়, শেষত যেতিয়া ড্ৰাগছে কাম নকৰিব, সি আত্মহত্যা কৰিব। ড্ৰাগছ খুৱাব নোৱাৰি। আৰু এইপে গৱেষণা কৰিছে বৌদ্ধৰ যিটো দৰ্শন, দ্য টিবেটান বুক অফ ডেথ পুথিখনত, যে সাধনা কৰোঁতে কি আনন্দ পায়, সেই আনন্দ ড্ৰাগছৰ দ্বাৰা পোৱা হয়, কিন্তু খন্তেকীয়া। মানে সেই আনন্দ, ধ্যান কৰা আনন্দ, বুদ্ধসকলে ৰসত ডুবি থকা আনন্দ আমাৰ চেতনা আঁৰতে আছে। ড্ৰাগছ বাদ দি যদি আমি কলাৰ বা আধ্যাত্মিকতা আশ্ৰয় ল'ব পাৰো, আমি জীয়াই থকাৰ সন্ধান পাম। এইবোৰ সংবাদ পৃথিৱী দিছে আমাক। এনে সন্ধিখনত আমাৰ অসমতো পূজ্যপাত প্ৰভু ঈশ্বৰে এতিয়াই নহয়, বহুদিনৰ আগৰ পৰা এইবিলাকে কয় যে বাস্তৱিক ক্ষেত্ৰত আমাৰ কলাক আমি কেনেকে জীৱনমুখী কৰিব পাৰো, ৰূপান্তৰৰ কাৰণে, জীৱন সুন্দৰ কৰিবৰ কাৰণে। ই কেৱল আত্মপ্ৰতিষ্ঠাৰ কাৰণে নহয়, আত্মৰূপান্তৰৰ কাৰণে। আমি ধৰ্মক, আমি কলাক আত্মপ্ৰতিষ্ঠাৰ পৰিৱৰ্তে আত্মৰূপান্তৰৰ কাৰণে কেনেকে আমি গ্ৰহণ কৰিব পাৰো, সেইটো হ'ল অতি বিজ্ঞানসন্মত চিন্তা এই সময়। আৰু সেই চিন্তা প্ৰভু ঈশ্বৰে কৰিছে। আৰু সেই মৰ্মে আজি সৌভাগ্যখন, আজি অনাতি সত্ৰৰ এই দিনটো এটা ঐতিহাসিক দিন হ'ব, যে বিচাৰক সন্মিলন ভাওনাৰ ব্যৱস্থা কৰিছিলে প্ৰভু ঈশ্বৰে। আৰু আপোনাৰ বিচাৰকসকলৰ মহান ভূমিকা আছে, বহুত ডাঙৰ ভূমিকা আছে, যি ভূমিকাৰ মাধ্যমেৰে সমাজখন ৰসাল কৰি জীৱনক ৰূপান্তৰ কৰিবৰ কাৰণে আপোনালোকে অৰিহণা যোগাব পাৰিব। তাৰ কাৰণে গভীৰ অধ্যয়ন কৰিব লাগিব, নাট্যশাস্ত্ৰ পঢ়িব লাগিব, ৰস নিষ্পন্ন কেনেকে হয়, কেনেধৰণে অভিনয়ৰ মাধ্যমেৰে জীৱন ৰসাল কৰিব পাৰে, অভিনয়ৰ মাধ্যমেৰে ড্ৰাগছ এডিকশ্যনৰ পৰা
তেওঁক মুক্ত কৰিব পাৰে, বহুখিনি সম্ভাৱনা আছে। সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক অভিৱৰ্তন উপলক্ষে আজি প্ৰথম দিৱসত অনুষ্ঠিত হোৱা বিচাৰক সন্মিলনৰ মাননীয় সঞ্চালক তথা গীতাচাৰ্য পুৰন্দৰ বৰুৱা ডাঙৰীয়া, আমাৰ ডেকা গোস্বামী প্ৰমুখ্যে বৈষ্ণৱবৃন্দ, মাননীয় উদ্বোধক প্ৰভাত বৰা বুঢ়া ভকত দেৱ, আমাৰ অতি শ্ৰদ্ধাৰ বিভিন্ন জিলাৰ পৰা অহা, বিভিন্ন ক্ষেত্ৰৰ পৰা অহা বিচাৰক মণ্ডলী, ভাওনা সন্মিলনৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল, আপোনালোক সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছো। ইতিমধ্যে বিচাৰকৰ সন্মিলন কিয় অনুষ্ঠিত কৰা হৈছে তাৰ তাৎপৰ্যৰ বিষয়ত উদ্বোধক প্ৰভাত বৰা বুঢ়া ভকতদেৱে আপোনালোকক সবিস্তাৰে কৈছে। সঞ্চালকদেৱে ইতিমধ্যে সঞ্চালকৰ ভাষণত আসন গ্ৰহণ কৰাৰ পূৰ্বে ইয়াৰ সম্যক তাৎপৰ্যৰ কথা কৈছে। তাৰপিছত আমাক দুআষাৰ ক'বৰ কাৰণে আহ্বান জনোৱা হৈছে। আমি খুব কম সময়ৰ ভিতৰতে দুআষাৰ আপোনালোকৰ সন্মুখত নিবেদন কৰিম। প্ৰকৃতাৰ্থত ভাওনা সংস্কৃতিৰ দৰে এটা অনুষ্ঠানত বিচাৰ কৰাৰ প্ৰয়োজন নাই, কাৰণ ভাওনা আমাৰ আধ্যাত্মিক সাংস্কৃতিক বেদী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ অনুগামীসকলে ভাওনাক যিদৰে প্ৰতিষ্ঠা কৰি থৈ গ'ল, তাতেই সমস্ত বিচাৰ প্ৰক্ৰিয়া লুকাই আছে। তাৰপিছত নতুনকৈ বিচাৰ কৰাৰ প্ৰয়োজন নাই। কিন্তু যেতিয়া এই ভাওনা সত্ৰৰ পৰা নামঘৰৰ পৰা ওলাই আহি প্ৰতিযোগিতামুখী ক্ষেত্ৰখন দখল কৰিলে, য'ত প্ৰতিযোগিতাৰ নামত সমাৰোহৰ নামত ভাওনা অনুষ্ঠান অনুষ্ঠিত হৈছে, তাতেই বিচাৰধাৰা আৰম্ভ হ'ল। সঁচা, যিকোনো কথাৰে যদি প্ৰতিযোগিতা থাকে, তেতিয়া সি তাৰ সত্তাটো প্ৰকৃত ৰূপ লাভ কৰে। যদি প্ৰতিযোগিতা নাথাকে, তেতিয়া তাৰ প্ৰতি থকা যিটো ধাৰণা, তাৰ প্ৰতি থকা যিটো দায়িত্ব, সেইটো অকণমান হ'লেও নিষ্প্ৰভ হৈ যায়। আপোনালোকে জানে, আন্তৰ্জাতিক ক্ষেত্ৰখনত আজি খেলৰ যিটো মাহাত্ম্য আছে, তাতো প্ৰতিযোগিতা আছে। শিক্ষানুষ্ঠানত সৰ্বোচ্চ নম্বৰ কোনে পায়, তাৰ কাৰণেও প্ৰতিযোগিতা আছে। যিকোনো অনুষ্ঠানতে তেনেকুৱা প্ৰতিযোগিতাৰ এটা ধাৰা প্ৰবাহিত হৈ আহিছে। সেই আমাৰ ভাওনা যেতিয়া প্ৰতিযোগিতাৰ স্তৰলৈ গুচি গ'ল, তাতো প্ৰয়োজন হ'ল বিচাৰকৰ। আৰু বিচাৰকে তেতিয়া প্ৰতিযোগীসকলৰ খুটি নাতি নাইকিয়া কৰি তেওঁলোকক জীৱন্ত কৰিবৰ কাৰণে এটা নম্বৰ দিয়ে। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ পুৰস্কাৰ প্ৰদান কৰে।
আৰু সেইটোৱে আচলতে প্ৰতিযোগীসকলক উৎসাহিত কৰে, প্ৰেৰণা যোগায়, আকৌ সাহস বান্ধিবৰ কাৰণে দুগুণে উৎসাহিত কৰে। সেই অৰ্থত বৰ্তমান সময়ত এই প্ৰতিযোগিতাৰ মুহূৰ্তত ভাওনাৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰতো বিচাৰকৰ প্ৰাসংগিকতা আছে। কিন্তু মন কৰিবলগীয়া বিষয়, আমি বিচাৰ কিহৰ ওপৰত কৰিম? নিশ্চয় আমি ভাওনাৰ ওপৰত কৰিম। সেই প্ৰত্যেকগৰাকী বিচাৰকে সেই কথা অনুভৱলৈ আনিব লাগিবই। আমাক এখন যদিও নাট্য মঞ্চ দিয়া হ'ব, তাত আমি ভাওনাৰহে বিচাৰ কৰিম। ভাওনাৰ লগত সমানুপাতিকভাৱে আমি যদি যাত্ৰাৰ কথা তাত সংযুক্ত কৰোঁ, পালাৰ কথা যদি সংযুক্ত কৰোঁ, থিয়েটাৰ মঞ্চ নাটৰ কথা যদি সংযুক্ত কৰোঁ, সেই বিচাৰৰ ধৰ্ম ভাওনাৰ নামত লোপ পাব। সেই প্ৰতিগৰাকী বিচাৰকে সেই কথা মনত ৰাখিবই লাগিব যে তেওঁ কি বিচাৰ কৰিব। আমি আগতেই কৈছো, প্ৰকৃতাৰ্থত ভাওনা ইমান সুন্দৰকৈ বান্ধি থৈ গৈছে, তাত বিচাৰকৰ প্ৰয়োজন নাই। কিন্তু আজি আমাক সময়ে আহ্বান জনাইছে, সেইকাৰণে বিচাৰকৰ সৃষ্টি হৈছে। কিন্তু সেই বিচাৰকে সেই আধ্যাত্মিক চেতনাৰে যি ভাওনাক বিচাৰ কৰিব নালাগে, তত্ৰাচ্ছ তেওঁ ভাওনাক বিচাৰ কৰিবলৈ আগবাঢ়িছে, তেওঁ সেই ভাৱেৰে তাত উপনীত হ'ব লাগিব। তেতিয়াহে বিচাৰ কৰি সফলতা অৰ্জন কৰিব পাৰিব। আমি এতিয়া প্ৰথমতে আৰম্ভ কৰিব খুজিছো, আমি ভাওনাৰ বিচাৰ কৰিম। ভাওনাৰ বিচাৰ কৰা ক্ষেত্ৰখন কোনখন? নামঘৰৰ মজিয়া, নহলে ভাওনাৰ নামত প্ৰস্তুত কৰা এখন ভাওনাৰ খলা। সেই ভাওনাৰ মঞ্চটো কেনেকুৱা? ভাওনাৰ মঞ্চটোৰ কথা আমাক নাট্যশাস্ত্ৰই পৰিচয় দিছে, আৰু ভাওনাৰ অনুষ্ঠানে আমাক পৰিচয় দিছে। সেই ভাওনাৰ মঞ্চটি সন্মুখত ৰাখি বিচাৰকে প্ৰথম বিচাৰ আৰম্ভ কৰিব লাগিব যে এই মঞ্চ ভাওনাৰ কাৰণে উপযোগী হয় নে নহয়। ভাওনাৰ উপযোগী মঞ্চ প্ৰকৃতাৰ্থত সৃষ্টি কৰা হৈছে নে নাই। আপোনালোকে জানে, ভাওনাত নাটখন প্ৰতিষ্ঠা নোহোৱাকৈ ভাওনা হ'ব নোৱাৰে। কিন্তু আজিকালি দেখা যায়, গায়ন বায়ন সূত্ৰ এই চৰিত্ৰবিলাক শেষ কৰাৰ পিছত নাটখন হ'লে, যদি মঞ্চটো নাটখনে চৈতন্যই কৰা নহ'ল, তাত কেনেকৈ ভাওনাৰ নামত বিচাৰ হ'ব পাৰে? সেই মঞ্চ পৰিৱেশটো সন্মুখত লোৱাৰ লগে লগে মঞ্চটোক চৈতন্য কৰা হ'ল নে নাই, বিচাৰকে সেইটো সমানুপাতিকভাৱে দৃষ্টি দিব লাগিব। যেতিয়া প্ৰকৃতাৰ্থত মঞ্চ চৈতন্য হৈছে, তেতিয়াহে তাত বিচাৰকৰ কথা আহিব। ঠিক সেইদৰে ভাওনাত মূল 4টা স্তম্ভ আছে: আংগিক, বাচিক, আহাৰ্য, সাত্বিক। সকলোৱে জানে অংগ সঞ্চালনক আংগিক বুলি কোৱা হৈছে। স্তুতি, তুতয়, চপয়, গীত, ভতিমা, সংলাপ যেতিয়া পৰিৱেশন কৰে, তাক বাচিক বুলি কোৱা হৈছে। কেশসজ্জা, ৰূপসজ্জা, সাজসজ্জাৰে এজন ভাৱৰীয়াক যেতিয়া উলিওৱা হয়, তাক আহাৰ্য বুলি কোৱা হৈছে। তাৰপিছত সাত্বিক ভাৱৰ কথা কোৱা হৈছে। সাত্বিক ভাৱ কেইটা? মূলত 8টা। এই 7টা সাত্বিক ভাৱৰ যোগেদিহে প্ৰকৃতাৰ্থত অভিনয়কৰ্তাই তেওঁৰ ভাৱ
পৰিস্ফুট কৰিব পাৰে আৰু যি ভাৱ পৰিস্ফুট হলে দৰ্শক তাত তন্ময় হৈ দীঘলীয়াকৈ বহি থাকিব পাৰে। এই সাত্বিক 8টা ভাৱ কি? প্ৰথমটো কোৱা হৈছে স্বাৰ্থ, দ্বিতীয়টো কোৱা হৈছে সেদোজন, তৃতীয়টো কোৱা হৈছে ৰোমাঞ্চ, চতুৰ্থটো কোৱা হৈছে বিপথু, পঞ্চমটো কোৱা হৈছে অশ্ৰু, ষষ্ঠটো কোৱা হৈছে স্বৰভেদ, সপ্তমটো কোৱা হৈছে বৈবৰ্ণ আৰু অষ্টমটো কোৱা হৈছে প্ৰলয়। স্টাৰ্ট মানে গা ঠেৰেঙা লগা অৱস্থা, ইংৰাজীত কোৱা হৈছে মোশনলেছনেছ। দ্বিতীয়তে কোৱা হৈছে সেদোজন, ভাৱৰীয়াই কেতিয়াবা এনেকুৱা পৰিৱেশৰ সন্মুখীন হয়, এনেকুৱা পৰিৱেশ দেখুৱাব লাগে তেওঁ গাৰ ঘাম বাহিৰ হৈ যায়, অৰ্থাৎ পৰিশ্ৰমী যুক্ত যিটো কাৰ্য, যাক ইংৰাজীত কোৱা হৈছে পাৰ্সপিৰেশ্যন। তাৰপিছত কোৱা হৈছে ৰোমাঞ্চ, ভাৱৰীয়াই কেতিয়াবা এনেকুৱা পৰিৱেশ দেখুৱাব লাগে তেওঁৰ গাৰ নোম শিয়ৰি উঠিছে এনেকুৱা দৃশ্য দেখাৰ পিছত, বা আবেগত তেওঁ ৰোমাঞ্চিত হৈছে, যাক ইংৰাজীত কোৱা হৈছে হৰিপিলেশ্যন। তাৰপিছত কোৱা হৈছে বেপথু, ভাৱৰীয়াই কেতিয়াবা এনেকুৱা পৰিৱেশৰ সন্মুখীন হয় তেওঁৰ গাটো কঁপি উঠে, কম্পন অৱস্থা সৃষ্টি কৰে, যাক ইংৰাজীত কোৱা হৈছে ট্ৰেম্বলিং। তাৰপিছত কোৱা হৈছে অশ্ৰু, ভাৱৰীয়াই কেতিয়াবা দুখ প্ৰকাশ কৰে, চকু পানী নিগৰি পৰে, বা কেতিয়াবা অতি হাঁহি থকা দৃশ্যৰ মাজতো তেওঁৰ চকু পানী ওলায়, যিটো আবেগ অনুভূতিৰে তেওঁ সম্পৃক্ত হৈ যায়, যাক ইংৰাজীত কোৱা হৈছে টিয়াৰ্ছ। তাৰপিছত কোৱা হৈছে স্বৰভেদ, ভাৱৰীয়াই যেতিয়া কথা কয় দুখত হাঁহি হাঁহি মাতৰ কম্পন হয়, তাকে কোৱা হৈছে সংস্কৃতত স্বৰভেদ, ইংৰাজীত কোৱা হৈছে চেঞ্জ অফ ভইচ। তাৰপিছত কোৱা হৈছে বৈবৰ্ণ, এনেকুৱা এটা নেদেখিবলগীয়া দৃশ্য ভাৰতজনে দেখিলে, এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হল, তেওঁৰ বিশেষকৈ মুখখন ক'লা ৰঙা পৰে, গাটো ৰং সলনি হৈ যায়, তাকে ইংৰাজীত কোৱা হৈছে চেঞ্জ অফ কালাৰ। তাৰপিছত কোৱা হৈছে প্ৰলয়, আমাৰ ভাৱৰীয়া মৃত্যুমুখত পৰে বা তেনেকুৱা অৱস্থা কেতিয়াবা দেখুৱাব লগা হয়, যাক ইংৰাজীত কোৱা হৈছে পেইণ্টিং। এই 8টা ভাৱৰ যেতিয়া আশ্ৰয় ল'ব, তেতিয়াহে প্ৰকৃতাৰ্থত অভিনয় পৰিস্ফুট হ'ব পাৰে, তেতিয়াহে আমি আকৌ কৈছো দৰ্শক তন্ময় হৈ তাত বহি থাকিব পাৰে। কিন্তু মূলত এই 8টা ভাৱক সাত্বিক ভাৱ বুলি কোৱা হৈছে, অৰ্থাৎ আধ্যাত্মিক চিন্তাৰ ৰঞ্জিত কথাটোকে কেৱল সাত্বিক বুলি কোৱা হোৱা নাই, যিটো সত্তাৰ পৰা স্বতঃস্ফূৰ্তভাৱে ভাৱ নিগৰিত হয় তাকহে সাত্বিক বুলি কোৱা হৈছে। এইদৰে আংগিক, বাচিক, আহাৰ্য, সাত্বিক, এই 4টা অভিনয়ৰ যি মূল স্তম্ভ, বিচাৰকে তাৰ প্ৰতি সজল দৃষ্টি ৰাখিবই লাগিব। আৰু যেতিয়া বিচাৰকে তীক্ষ্ণ দৃষ্টি দি তাৰ ওপৰত নিৰীক্ষণ কৰিব, শুদ্ধ উত্তৰ ওলাবই। তাৰপিছত কোনোবাই কেতিয়াও আবেগত ক'ব নালাগে মোক কিয় নম্বৰ দিয়া নহল। সেই ভাওনাৰ বিচাৰকৰ অত্যন্ত দায়িত্ব আছে, কৰ্তব্য আছে। আমি জানো
আজি ইয়াত থকা সকলো বিচাৰক প্ৰত্যেকেই একোগৰাকী বিশেষজ্ঞ, বিশ্লেষক আৰু ভাওনাৰ তত্ত্বৰে সমৃদ্ধ। তথাপি ভাওনাৰ নামত যেতিয়া তেখেতসকল বিচাৰকৰ আসনত বহে, তেখেতসকল আৰু সজাগ সতৰ্ক হ'ব লাগিব। তেখেতসকলে যিখিনি অধ্যয়ন কৰিছে, তেখেতসকলে ভাওনাত যিখিনি কথা পাইছে, কেৱল তাকেই সৰ্বোচ্চ বুলি জ্ঞান কৰিলে নহ'ব। এই পৰ্যালোচনাৰ ক্ষমতা যদি তেখেতসকলৰ থাকে, এফালে শাস্ত্ৰ অধ্যয়ন, এফালে ব্যৱহাৰিক পৰ্যালোচনা, আনফালে দৰ্শন শ্ৰৱণ, এই কথাকেইটাত যেতিয়া মনোযোগ দিব, তেওঁলোকৰ সঁচাকৈ শুদ্ধ পৰ্যালোচনা আৰম্ভ হ'ব। আমি ভাবো এয়া বিচাৰকৰ মূল বৰ্ম। আৰু এই বৰ্ম পিন্ধি থকাৰ পিছত যেনেকৈ এজন সৈনিকৰ শৰীৰত বৰ্ম থাকিলে তাত কোনেও আঘাত কৰিব নোৱাৰে, তেনেকৈ এই বিচাৰকৰ বৰ্মত কোনেও আঘাত কৰিব নোৱাৰে, আঙুলি টোৱাব নোৱাৰে। আমি ভাবো আজি বিচাৰক সন্মিলনৰ যোগেদি আমাৰ বিচাৰকসকলে এনে কথা আলোচনা কৰিব আৰু বিচাৰকসকলৰ ধৰ্ম কি হোৱা উচিত সেই কথা পুনৰ মনত পেলাই দিব। আমি আশা কৰিছো আজি বিচাৰকসকলে ইমান দিনে যি ভাওনাত বিচাৰ কৰি আহিছে, তেখেতসকলে পোৱা সংঘাত বিঘাতৰ কথাও আজি ইয়াত উল্লেখ কৰিব আৰু তেখেতসকল যিবোৰ সমস্যাৰ সন্মুখীন হৈছে সেইবোৰ ইয়াত উত্থাপন কৰিব। আমি আশা কৰিছো আজি বিচাৰকৰ সন্মিলনৰ যোগেদি আমি যেন বিচাৰকসকলৰ সন্মুখত এখন আইনা দি দিব পাৰো, যি আইনা, যি দৰ্পণ দৰ্শন কৰি বিচাৰকসকলে নিজকে আকৌ পুৰঠ বিচাৰক ৰূপে প্ৰস্তুত কৰিবলৈ সমৰ্থ হ'ব। শেষত এটা কথা ক'বলৈ বিচাৰিছো, ভাওনা আজিৰ পৰা 500 বছৰ আগত যি পৰিৱেশত আছিল, আজি আহি আহি বহুত পৰিৱৰ্তিত ব্যৱস্থাৰে এই অৱস্থা গ্ৰহণ কৰিছে। পৰিৱৰ্তিত ৰূপ আমি গ্ৰহণ কৰিমেই। পৰিৱৰ্তিত ৰূপ যদি আমি গ্ৰহণ নকৰো, আমি মানুহ অচল হৈ যাম। কাৰণ এই সময়ত মানুহে নাহৰ গুটি লগাই পোহৰৰ ব্যৱস্থা কৰিছিল, কিন্তু ইলেক্ট্ৰিচিটি অহাৰ পিছত কোনেও নাহৰ গুটি লগাই পোহৰৰ ব্যৱস্থা কৰিবলৈ বাঞ্ছা নকৰে। এসময়ত আমাৰ গোসাঁইসকলে দোলাত গৈছিল, খাটোলাত গৈছিল। আজি নেনো প্ৰযুক্তিবিদ্যাৰ গাড়ী অহাৰ পিছত কোনো গোসাঁয়ে সেই দোলাখনত উঠিবলৈ চেষ্টা নকৰে। এয়া যুগৰ যুগতি, এয়া পৰিৱেশৰ আহ্বান, আৰু আমি এই আহ্বানক সন্মান জনাই সকলোৱে পৰিৱৰ্তিত ৰূপ গ্ৰহণ কৰিবই লাগিব। কিন্তু তাৰ মাজত এই সতৰ্কতাৰ প্ৰয়োজন আছে। আমি কেৱল উধাই মুধাই পৰিৱৰ্তন কৰিম, সংস্কৃতিৰ কথা পাহৰি যাম, পৰম্পৰা কথা পাহৰি যাম, ঐতিহ্যৰ কথা পাহৰি যাম। আমি কিন্তু আমাৰ সাংস্কৃতিক ধৰ্ম ৰক্ষা কৰিব তেতিয়া নোৱাৰিম। আমাৰ মানুহে ইমান সুন্দৰ সংস্কৃতি থকাৰ পিছত নিজৰ যদি সংস্কৃতি ত্যাগ কৰে, সাংস্কৃতিক অনুষ্ঠানৰ ধৰ্ম নষ্ট হৈ যাব। সাংস্কৃতিক অনুষ্ঠানৰ নামত থকা পৰম্পৰা বিলোপ পাব। সেয়ে আমি আকৌ কৈছো, পৰিৱৰ্তিত ৰূপ আমি গ্ৰহণ কৰিম, কিন্তু আমাৰ ঐতিহ্য পৰম্পৰা সন্মুখত ৰাখিহে আমাৰ অনুষ্ঠান আমি জীয়াই ৰাখিব লাগিব। আৰু তেতিয়াহে আমাৰ অনুষ্ঠান এইদৰে যুগে যুগে ই সঞ্জীৱিত হৈ থাকিব, সকলোৰে সমাদৃত হৈ থাকিব, আৰু আমাৰ এনেকুৱা নিজৰ অনুষ্ঠান আছে বুলি আমি বুকু ডাঠি ক'ব পাৰিম। সৰ্বশেষত ইংৰাজী বাক্য এটা মনত পৰিছে, বাক্যটো গাবলৈ লৈছো। If automatism gain, you go down. If evolution gain, you go on. অৰ্থাৎ আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তনেই মানুহৰ ধ্বংস।
ক্ৰমবিৱৰ্তমান প্ৰগতি মানুহৰ উন্নতিৰ সোপান। সেয়ে আমি আদিম অৱস্থালৈ কোনো ঘূৰি যাব নোৱাৰো। আমি ক্ৰমবিৱৰ্তমান প্ৰগতিক আঁকোৱালি ল'মেই, তাৰ যোগেদিহে আমাৰ উন্নতি সম্ভৱ। কিন্তু মনত ৰখাৰ প্ৰয়োজন আছে, আদিম অৱস্থা কোনটো? যিখিনি সময়ত মানুহে কেৱল গছৰ বাকলি বখন পিন্ধি নিজৰ কেৱল উদৰটোৰ পূৰণৰ কাৰণেই আহাৰ অন্বেষণ কৰিছিল, সেইটো আছিল মানুহৰ আদিম অৱস্থা। সভ্যতা সংস্কৃতি বিকাশৰ পিছত কোনো মানুহে এতিয়া সেই আদিম অৱস্থালৈ ঘূৰি যাব নোৱাৰে। আমাক সামূহিক চেতনা লাগিবই, আৰু যাৰ কাৰণে মানুহ শ্ৰেষ্ঠ জীৱৰূপে পৰিগণিত হয়। আৰু এই সামূহিক চেতনাহে আমাক ক্ৰমবিৱৰ্তমান প্ৰগতিত খোজ দিয়াৰ ক্ষেত্ৰত সবল শক্তি প্ৰদান কৰিব। আমি আশা কৰিছো সৰু অসম ভাওনা সন্মিলনৰ নামত আজি যি বিচাৰকৰ সন্মিলন, পৰিচালকৰ সন্মিলন ইয়াত অনুষ্ঠিত কৰা হৈছে, প্ৰত্যেকগৰাকী বিচাৰক আৰু পৰিচালকে কেৱল আত্মিক চিন্তাতে নাথাকি সামূহিক চিন্তাৰ উত্তৰণ ঘটাব। আৰু এই সামূহিক চিন্তাৰ উত্তৰণৰ বাহক ভাওনা। আহক আমি আকৌ ভাওনাত নিষ্ঠাৰে সম্পৃক্ত হৈ আমি সকলোৱে সমষ্টিগতভাৱে আমাৰ সংস্কৃতি ৰক্ষাৰ সংকল্প গ্ৰহণ কৰোঁ। এই আহ্বান জনাই আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি সামৰণি মাৰিছো। আৰু যদি অজানিতভাৱে কিবা ত্ৰুটি বিচ্যুতি আমাৰ কথাত ৰৈ গৈছে, আমি ক্ষমা বিচাৰিছো। নমস্কাৰ। প্ৰভু ঈশ্বৰক ধন্যবাদ জনাইছো। ইতিমধ্যে যিসকল বিচাৰক সমবেত হৈছে, বহু বছৰ নিশ্চয় তেখেতসকলে বিচাৰ কৰিছে। বিচাৰ কৰিবলৈ যাওঁতে বিভিন্ন গ্ৰন্থ নিশ্চয় অধ্যয়ন কৰিছে। কলাৰ সম্পৰ্কে, ৰসৰ সম্পৰ্কে, ৰস নিষ্পত্তিৰ সম্পৰ্কে, তত্ত্বৰ সম্পৰ্কে নিশ্চয় জানিবলৈ তেখেতসকলে প্ৰয়াস কৰিছে, আৰু সেই প্ৰয়াস অব্যাহত ৰাখিছে তেখেতলোকৰ বিচাৰ যিটো কাৰ্য সুন্দৰভাৱে নিষ্পন্ন কৰিবৰ কাৰণে। এতিয়া সন্মানীয় বিচাৰকসকলে বিভিন্ন ঠাইত বিচাৰ কৰোঁতে আপোনালোকৰ যথেষ্ট অভিজ্ঞতা হৈছে, হয়তো সংঘাতো আপোনালোকৰ হৈছে। কোন কোন ক্ষেত্ৰত আপোনালোকে বিশেষ সংঘাতৰ সন্মুখীন হৈছে, আৰু কোনখিনি কথা আপোনালোকে সন্মুখীন হোৱাৰ পিছত সমাধান দিব নোৱাৰাৰ কাৰণে নিজকে আপোনালোকে অকণমান হীনমন্যতা ভুগিবলগীয়া নিশ্চয় হৈছে। এই গোটেইখিনি কথা আজি যদি আমি মুক্তভাৱে আলোচনা কৰিব পাৰোঁ, অদূৰ ভৱিষ্যতৰ যিটো আমাৰ বিচাৰৰ পথ, সেইটো সুগম হ'ব।